Zubin live from Saransk city, Russia. শ্ৰমিক আৰু মই ৰাছিয়ান কেপ পিন্ধি আছোঁ, ৰাছিয়ান কেপ পিন্ধি আছে। আমাৰ আজি লাষ্ট খেল চাই আছোঁ, পানামা ভাৰ্চেছ টুনিচিয়া। আমি কাইলৈকে গুচি যাম, দিল্লী যাম, মই বম্বে যাম, ঘৰত ঘূৰি থাকিম। বাট এটা ধুনীয়া এটা অভিজ্ঞতা ৰাছিয়াত আৰু চাৰাংছ এখন সৰু সৰু চিটি, এখন অকণমানি চিটি, আমাৰ নগাঁও যোৰহাটৰ নিচিনা। কিন্তু মস্ত ষ্টেডিয়াম আছে, দেখুৱাই আছোঁ। This is the stadium. আৰু ইয়াত আমি বিভিন্ন দেশৰ মানুহ আছে একেলগে। এফালে চাওক বেলেগ দেশৰ মানুহ, এফালে পানামা আছে, এফালে টুনিচিয়া আছে, এফালে সৰু সৰু বাচ্চা কেইটামান আছে মোৰ লগত। তাৰি পানামাৰ হয়। আমাৰ কোনো টিম নাই, আমাৰ ইণ্ডিয়া নাই, কিন্তু আমি আছোঁ, আমি ফুটবলৰ লগত আছোঁ। আৰু সেই বস্তুটো মোক লাগে যে নেক্সট 10 বছৰৰ ভিতৰত ইণ্ডিয়াই যাতে ৱৰ্ল্ড কাপ ফুটবল খেলিব পাৰে, আৰু ৱৰ্ল্ড কাপ ফুটবল টিমত আমাৰ 5টা অসমীয়া ল'ৰা হ'ব লাগিব। সেইটো মোৰ অনুৰোধ আৰু আদেশো সকলোৰে প্ৰতি। Thank you very much. Love you, Russia. From Russia with love to India, to Assam. Love you. Hey, don't try to say. Joy Acham. This is the vibe. এইটো নেদেখিলে কোনো বুজিব নোৱাৰে। ইয়াত সবাই বিয়েৰ খাই আছে, ফূৰ্তি কৰি আছে, ফুটবল চাই আছে, কোনো কাজিয়া নাই, মাৰপিট নাই। ফুটবল সব দেশ একেলগে বহি আছে। পানামা বহি আছে, টুনিচিয়া বহি আছে, পাকিস্তান আছে, পাকিস্তানৰ টিম নাই, আমাৰ টিম নাই, আমি ইণ্ডিয়া। কিন্তু আমি একেলগে ফুটবল চাই আছো। ফুটবলটো হৈছে এটা মন্ত্ৰ, এটা সম্প্ৰীতিৰ মন্ত্ৰ, আৰু সেইকাৰণে ফুটবল খেলিব লাগে চবে। এইটো চাওক।